এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। যোৰহাটত দুজন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে। গ্ৰেপ্তাৰ হোৱা ভুৱা চিকিৎসক কেইজন হৈছে যোৰহাটৰ বাহনা তিনিআলিৰ অমৰজ্যোতি নাথ আৰু যোৰহাটৰ জেইল ৰোডৰ অশোক কুমাৰ গগৈ। জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটত দুজন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে। গ্ৰেপ্তাৰ হোৱা ভুৱা চিকিৎসক কেইজন হৈছে যোৰহাটৰ বাহনা তিনিআলিৰ অমৰজ্যোতি নাথ আৰু যোৰহাটৰ জেইল ৰোডৰ অশোক কুমাৰ গগৈ। দুয়োজনে প্ৰয়োজনীয় শিক্ষা পঞ্জীয়ন নোহোৱাকৈ যোৰহাটত চেম্বাৰ খুলি ৰোগীক চিকিৎসা কৰি আছিল বুলি খবৰ আহি পৰিছে। পুনৰ জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটত দুজনকৈ ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে। গ্ৰেপ্তাৰ হোৱা ভুৱা চিকিৎসক কেইজন হৈছে যোৰহাটৰ বাহনা তিনিআলিৰ অমৰজ্যোতি নাথ আৰু যোৰহাটৰ জেইল ৰোডৰ অশোক কুমাৰ গগৈ। দুয়োজনে প্ৰয়োজনীয় শিক্ষা পঞ্জীয়ন নোহোৱাকৈ যোৰহাটত চেম্বাৰ খুলি ৰোগীক চিকিৎসা কৰি আহিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ভুৱা চিকিৎসকৰ অভিযোগটো কিমান সঁচা? এইটো মিছাৰি, এইটো প্ৰমাণ হৈ গৈছে, অলৰেডি ডকুমেণ্ট দিয়া হৈছে। কিয় গ্ৰেপ্তাৰ কৰিছে? গ্ৰেপ্তাৰ কিয় কৰিছে? আপোনালোকে হেণ্ডকাপ কিয় লগাইছে? গ্ৰেপ্তাৰ কিয় কৰিছে? কথাটো কওক, কথাটো কওক। কি হৈছে কথাটো কৈ দিয়ক। কোৰ্টত কম কি হৈছে? কি আছে? কোৰ্টত কম। হা? কোৰ্টত হেণ্ডকাপ কিয় লগাইছে আপোনালোকে যদি ভুৱা নহয়? কোৰ্টত কম আমি ডকুমেণ্টছ দিয়া হৈ গৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।